আলমগঞ্জ নবোদয় জাতীয় বিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত উৎসাহৰ ঢল। আজি ৫ ছেপ্টেম্বৰ। আজিৰ এই দিনটোত জন্মগ্ৰহণ কৰিছিল দেশৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি, শিক্ষাবিদ, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বৰেণ্য নেতাগৰাকীৰ জন্মদিনটো সমগ্ৰ দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ধুবুৰী জিলাৰ আগশাৰীৰ আলমগঞ্জ নবোদয় জাতীয় বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলক কলম, ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ লয়। উল্লেখ্য যে আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিদ্যালয়খনৰ স্বত্বাধিকাৰী আব্দুল বাটেনে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আদৰ্শ জীৱনৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। ইফালে বিদ্যালয়খনৰ সন্মুখত থকা জৰাজীৰ্ণ ৰাস্তা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কজনে কি ক'লে সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট, D-Live 365। জন্মদিন উপলক্ষে আজি শিক্ষক দিৱসত আমি নবোদয় জাতীয় বিদ্যালয়ত মোক মাতিছিলে গেষ্ট হিচাপে। মোক ভালে লাগিল, স্কুলখনৰ পৰিৱেশ চাই কেনে ভালে লাগিল। ইয়াত যথেষ্ট ল'ৰা ছোৱালী আছে আৰু শিক্ষক দিৱস উপলক্ষে প্ৰগ্ৰামটো গৰ্জিয়াছ হৈছে। তো আমি বৰ্তমান যুগত মূল্যবোধৰ যিখিনি শিক্ষা আৰু তেখেতসকলৰ ইতিহাস আমাৰ ল'ৰা ছোৱালীবিলাকক এই শিক্ষক দিৱসৰ জৰিয়তে মানে জনাব লাগে। আৰু ইয়াত সৌহাৰ্দ্যপূৰ্ণ এটা ভাল পৰিৱেশত আমি পালোঁ আৰু ল'ৰা ছোৱালীবিলাকক এনকাৰেজ কৰাৰ কাৰণে আগন্তুকজন যাতে সিহঁতৰ লাইফটো সফল হয় তাৰ কাৰণে ইয়াত অলপ 2-4 কথা ৰাখিলোঁ। আৰু এই প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰাৰ কাৰণে মই কমিটি আৰু কি কয় আমাৰ স্কুল মেনেজমেণ্ট কমিটি, টিচাৰসকলক আৰু মানৱ সম্পদ গঢ়াৰ যিখিনি আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই ৰাস্তাটো ঠিকে আছে, এইটো অলৰেডি চেংচন হৈছে। যিহেতু ৰেইনিং ছিজন গ'ল, এতিয়া আগষ্ট মাহ ছিজন আহিলে অলৰেডি এইটো চেংচন হৈছে ৰিপেয়াৰিঙৰ কাৰণে। এই কামটো আৰম্ভ হ'ব চাগে। ডিপাৰ্টমেণ্টক মই আৰু কৈ দিম যিমান সোনকালে পৰা যায় আৰম্ভ। যদি চেংচন হোৱা আছে, টেণ্ডাৰ হোৱা আছে, কাম এৱাৰ কৰা আছে, তো গতিকে এইটো প্ৰব্লেম নাই। যিটো অফ ছিজনত কামবিলাক ঠিকাদাৰবিলাক সাধাৰণতে নকৰে। আৰু 3বাৰকৈ মই বিধায়ক হৈ এই ৰাস্তাটো 3বাৰকৈ কৰা হৈছে। 2 ছাইডত ঠেক হোৱাৰ কাৰণটো হৈছে নতুন নতুন ঘৰ উঠিছে, পানী যোৱাৰ কোনো ৰাস্তা নাই। যে ড্ৰেইনেজ বনালোঁ, ড্ৰেইনেজৰ আউটলেটটো যাই ক'ত পানীটো পৰিব তেনেকুৱা ব্যৱস্থা নাই। এই নেশ্যনেল হাইৱেৰ পৰা আমি 3টা ফেজত কাম কৰিছোঁ। এটা আজমল চাহাবৰ MP ফাণ্ডৰ কৰিছোঁ, মোৰ MLA ফাণ্ডৰ 2টা কৰিছোঁ। ইতিমধ্যে আধা ড্ৰেইনেজ হৈছে। এই পানীটো নেশ্যনেল হাইৱেত গ'লে তেতিয়াহে ঠিক হ'ব। ইয়াততো কোনো ফাইনেল লেণ্ডত কোনোবাই পানী যাৱাৰ কাৰণে কোনো ব্যৱস্থা নকৰে। তথাপি চেংচন যিহেতু হৈছে, আৰু মই অনুৰোধ কৰিম স্থানীয় ৰাইজ যিখিনি আছে ইয়াৰ মাজে মাজে ছ'চিয়েল মিডিয়াত কিবা কিবি সমালোচনা কৰিছিলে। ইহঁতে নাজানে যে ইয়াত চেংচন হৈ আছে। তো ইয়াত ইহঁতে নিজাববীয়াকৈও ইয়াত ছাইডত পাইপ দিয়াৰ ব্যৱস্থা কৰিলে মই নিশ্চয়কৈ পাইপ ব্যক্তিগতভাৱে ব্যৱস্থা কৰি দিম। ইয়াৰ আগতো মই পাইপৰ ব্যৱস্থা কৰি দিছোঁ, কিন্তু তেতিয়া ইমান ঘৰ বাৰী নাছিলে। এতিয়া নতুনকৈ বহুত মানুহ লেণ্ড কিনিছে আৰু ৰাস্তাটোত 2 ছাইডত অফ কৰিছে, পানীটো নেচাৰেলি ইয়াত মানে ঠেক হৈ থাকি যায়। তো গতিকে এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ গ'লে ৰাইজৰ লগত বহিব লাগিব। আৰু ৰাইজে সহমত কোনেও নিদিয়ে। বিভিন্ন ঠাইৰ পৰা মানুহবিলাক উঠি আহিছে ইয়াত, যাৰ ফাইনেল লেণ্ড কিনিছে। কেনেকৈ কোনো ফাইনেল লেণ্ড কোনে এৰি দিব নোখোজে। তো গতিকে পানী যোৱাৰ ৰাস্তাটো নাথাকিলে ৰাস্তাবিলাক যিমান দিন লাষ্টিং কৰিব লাগে ইমান দিন নকৰে, আল্টিমেটলি নষ্ট হৈ যায়। প্ৰতি বছৰে আমি এই শিক্ষক দিৱস অনুষ্ঠান আয়োজন কৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়েও সৰ্বতোপ্ৰকাৰে ইয়াত সহযোগ কৰে। আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মৰ দিনটোক আজি 5 ছেপ্টেম্বৰ ৰাষ্ট্ৰব্যাপী এইটো শিক্ষক দিৱস। আৰু এই শিক্ষক দিৱসত আমি কিছুমান প্ৰগ্ৰাম লৈছোঁ। ইয়াত আমাৰ স্পীচ কম্পিটিশ্যন, ৰিচাইটেশ্যন কম্পিটিশ্যন, আৰু ইয়াতে আমাৰ আপোনাৰ ডিবেট কম্পিটিশ্যন আদি কৰি ভালেকেইটা কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু আমি বিভিন্ন অতিথিক ইয়াত নিমন্ত্ৰণ কৰি আনিছোঁ। তাৰে মাজত আমাৰ স্থানীয় বিধায়ক শ্ৰী নিজানুৰ ৰহমান চাহাবকো আমি মাতিছিলোঁ। তেখেতেও ইয়াতে যথেষ্ট ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি পৰামৰ্শ দিছে। আমাৰ অধ্যক্ষ মোহাম্মদ খালিলুৰ ৰহমান আনচাৰী আদি কৰি সকলোৱে ইয়াতে কিছু কিছু বক্তব্য ৰাখিছে। ভৱিষ্যতত আমি যাতে এই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন যি লেভেলৰ তেখেতৰ যিটো বিদগ্ধ পণ্ডিত, তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল, ভাৰতৰ উপৰাষ্ট্ৰপতি আছিল,
সোভিয়েত ইউনিয়নত তেখেতে ভাৰতৰ ৰাষ্ট্ৰদূত আছিল আটাইতকৈ মানে ডাঙৰ যিটো মানে পুৰস্কাৰ বা যিটো এৱাৰ্ড ভাৰত ৰত্ন সেই ভাৰত ৰত্নৰে তেখেতক বিভূষিত কৰা হৈছিল গতিকে আমি এই সকলো দিশতে আলোচনা কৰি ছাত্ৰসকলক যাতে অনুপ্ৰাণিত কৰিব পাৰি আৰু যাতে তেওঁলোকৰ সৃজনশীল শক্তিৰ উৎকৰ্ষ সাধন কৰি এওঁলোকেও যাতে ভৱিষ্যত জীৱনত এইটো অনুপ্ৰাণিত হৈ তেনেকুৱা ৰাস্তা অৱলম্বন কৰিব পাৰে এজন ভাল ৰাজনীতিবিদ হ'ব পাৰে এজন ভাল শিক্ষক হ'ব পাৰে এজন ভাল ডক্টৰ হ'ব পাৰে এজন ভাল ইঞ্জিনিয়াৰ হ'ব পাৰে সেই আদি সকলো ফালেদি তেওঁলোকক আমি পৰামৰ্শ আগবঢ়াইছোঁ গতিকে আমি আশা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ দ্বাৰা যথেষ্ট লাভৱান হ'ব আৰু ভৱিষ্যতে তেখেতে এই গুণত অনুপ্ৰাণিত হৈ এই কাৰ্যক্ৰমণিকাৰ মাজেদি তেওঁলোকে অনুপ্ৰাণিত হৈ মানে তেওঁলোকে দিনক দিনে প্ৰগ্ৰেছ কৰিব আগবাঢ়ি যাব আৰু সমাজৰ এজন দায়িত্বশীল আৰু সুনাগৰিক হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিব সেই আকাৰে আমি আজিৰ এই প্ৰগ্ৰাম